উপাসনা অসম যাত্ৰাৰ এটা নতুন খণ্ডলৈ মই উপস্থিত হৈছোহি টিংখাঙৰ ৰাইডিঙীয়া বৰনামঘৰৰ প্ৰাংগণত 1901 চনতে প্ৰতিষ্ঠা লাভ কৰা এই বৰনামঘৰৰ আই মাতৃসকলে দিহানাম পৰিৱেশন কৰিব প্ৰায় 123 বছৰ সম্পূৰ্ণ হোৱা এই বৰনামঘৰৰ যিসকল নামতি দলে এতিয়া নাম পৰিৱেশন কৰিব ইতিমধ্যে সাজু হৈ আছে আৰু আমি পলম নকৰি পোনে পোনে নামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ কৃষ্ণ লংকা কো দহিলা সীতা উদ্ধাৰিলা হৰঘাটে বধিলা ৰাম অগ্নিত পৰীক্ষা কৰি সীতা সম্বৰিলা উপাসে কিয় দিলা নিৰ্বাসন পাছে কিয় দিলা নিৰ্বাসন হে ৰাম তুমি জানো ৰাম নাৰায়ণ ৰাম ৰাম পিতৃ আজ্ঞা পালি বনে গৈ লাচলি নকৰিলা আজ্ঞা উলংঘন তুমি ৰাম হুৱা তুমি কৌশল্যাৰ নন্দন
দুবাৰ কথা শুনি লক্ষ্মণৰ সংগে তুমি জানকীক পঠাইলা বনে অৰণ্যৰ মাজে সতি কি হ'ব দুৰ্গতি এবাৰো না ভাবিলা মনে আহিবনে অযোধ্যালৈ জানকী উভতি ৰাখিবনে শ্ৰীৰামচন্দ্ৰই কৰিলে কাকুতি লৱ কুশ দুই ভাতৃ সীতাৰ সন্তান পাব জানো শ্ৰীৰামচন্দ্ৰই ইয়াৰ সন্ধান পাব জানো শ্ৰীৰামচন্দ্ৰই ইয়াৰ সন্ধান পুত্ৰ বুলি লৈলা দুইকো বুকুত সাৱতি কিয় দয়া নুপুজিলে জানো কিৰ প্ৰতি
বৰিষে লৈলে ভাগৱত ধৰ্ম নাচৈ গাই প্ৰহ্লাদেহে হৰি নাম লৈলে দৈত্য কুলৰ শিশু হব ধৰ্ম জ্ঞান দিলে ৰাম ৰাম দৈত্য কুলৰ শিশু বৈষ্ণৱ কৃষ্ণ কৃষ্ণ ৰাম ৰাম নাৰদ বৰতি শুনা ধৰ্মৰ নন্দন শুনিয়োক প্ৰভু মই দেখয় কাৰণ কৃষ্ণৰাধৰ সপতিক প্ৰহ্লাদে অন্ত ৰাখিবনে মোৰ নাম মহন্ত দেখত ৰাম ৰাম কৃষ্ণ কৃষ্ণ গান ভাব কৃষ্ণ বাল্যক্রিয়া এৰি ভক্ত কুমাৰে মাধৱক কৰিলে ধ্যান ও মাধৱ ৰবিনে একোকে নিচিন্তে পাইলে কৈতো মহাজ্ঞান দৈত্যৰ নন্দন তুমি প্ৰহ্লাদ কুমাৰ ক'ত পালা হৰি নামৰ অমিয়া সোৱাদ ৰাম ৰাম আশ্ৰমে থাকি মাতৃৰ লগতে নাৰায়ণ নাম লৈ লৈ
পাণ্ডৱ কৃষ্ণ তিনিও লোকত দেখ মই হে ঈশ্বৰ মোক এৰি মানত ঈশ্বৰৰ পৰ তোহুৰ হিৰ ককাটো মই খান্দা ধৰি দেখো আজি কোন মতে ৰাখে তোক হৰি ৰাখে হৰি মাৰে কোনে সংকট কালত আহি হৰি উধাৰিলা প্ৰহ্লাদ ভকত নিৰঞ্জন তুমি প্ৰহ্লাদ ভকত তোমাৰ বিনে ভকতে নিবিচাৰে আন ৰাম টিংখাঙৰ ৰাইডিঙীয়া বৰনামঘৰৰ নামতি দলে দিহানাম পৰিৱেশন কৰি আছে। আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। ৰং চেনেলৰ উপাসনাৰ অসম যাত্ৰাৰ আপোনালোক সকলোলৈ সমূহ কৰ্মকৰ্তালৈ আমাৰ ফালৰ পৰা হিয়া ভৰা উলগ তথা অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ দিহানাম লৈ পৰিৱেশন কৰি সঁচাকৈ বহুত ভাল লাগে। পবিত্ৰ ভাদ মাহ আমাৰ এটা বেলেগ আমেজ আছে। আমি ভাদ মাহত মাহজোৰা কাৰ্যসূচীৰে আমি ইয়াত দিহানাম চৰ্চা কৰোঁ। আমাৰ ইতিমধ্যে ১৭ বৰ্ষ ইয়াত পালন কৰা হৈছে ২০২০ বৰ্ষতে। আৰু আমাৰ লগত কিছুমান স্কুলীয়া ছাত্ৰীও আহে তেওঁলোকে সহযোগ কৰিবলৈ। তেওঁলোককো আমি নাম শিকিবলৈ উৎসাহ দিওঁ আৰু প্ৰতিযোগিতাতো যোৱা হয়। গোটেইখিনি নামঘৰত যেতিয়া সমবেত হৈ নাম পৰিৱেশন কৰে তেতিয়া আপোনালোকে কেনেকুৱা অনুভৱ কৰে? একেবাৰে দ্বিতীয় বৈকুণ্ঠপুৰী যেন লাগে। বহুত ভাল লাগে। ভকতৰ লগত আমি পৰিৱেশন কৰোঁ যেনে জন্মাষ্টমী তিথি, শংকৰদেৱ উৎসৱ, মাধৱদেৱ উৎসৱ, আমাৰ লখিমী সভা নামঘৰত ধুনীয়াকৈ দিনটো মানে ৰাতি কাৰ্যসূচী ধুনীয়াকৈ লোৱা হয়। ভাল লাগে, বহুত ভাল লাগে। 10 বছৰ কালৰ পৰা আমি চৰ্চা কৰি আছোঁ। আমাক দেখি আমাৰ পিছৰ সকলোৱে শিকিবলৈ চেষ্টা কৰিছে। আমাৰ নামঘৰটো 7খন গাঁৱৰ লগ লাগি আছে। তাৰমানে গৌৰৱেৰে কওঁ, মানে 7খন গাঁৱৰ নামঘৰৰ মানুহ যদি আমি বেলেগতো লগ পাওঁ নহয়, এইগৰাকী আমাৰ নামঘৰৰ মানুহ যেন আমি ঘৰৰ মানুহ এজনহে লগ পালোঁ, তেনেকুৱা আমাৰ অনুভৱ হয়। আজিকালি এখন গাঁৱৰ মানুহ চিনি পাবলৈ টান, কিন্তু আমি 7খন গাঁৱৰ মানুহক চিনি পাওঁ আৰু তেওঁলোক সঁচাকৈ বহুত ভাল লাগে, গৌৰৱ অনুভৱ কৰোঁ ইয়াক লৈ। এইখিনিতে পুনৰ সময় হৈছে আন এক চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আমি নামৰ মাজলৈ উভতি আহিম। যিটো পৰীক্ষিত নিপতি ভকত শুনিয়া যি
কৃষ্ণৰ চৰণ পংকজ কপাইলা এৰি আনন্দে প্ৰাণ এৰা হস্তিনাৰ মহাৰাজ
কৃষ্ণ শুকাই উঠ কণ্ঠ মূৰ কৰা জলদান দুনাই দুনাই মাতন্ত নেদন্ত সমিধান তৃষ্ণাই পীড়িত নিপ খুজি নাপায় পানী কৰিলন্ত কোপ সমি কক মহা মানি তাতে হে বৈকা মোক কৰ এটামান আখি মুদি বহি ধৰি আছামিছা ধ্যান ৰাম ৰাম তাতে হিংগি মুনি মহাৰিষি সমিকৰ সন্তান ক্ৰোধ হয়া পৰীক্ষিত দিলে ব্ৰহ্ম শাপয়ে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শব্দ দিনে শ্ৰৱণ কৰিলে পৰীক্ষিত কৃষ্ণ কৃষ্ণ কহৰি ৰাজা ভূমি তপৰীয়া ৰামকৃষ্ণ নাম লয়া মুখ্য পদ পাইলা শুনা নৰ নাৰী হৰি কথা কৰ্ণ ভৰি তেৱেহে চলিবা সুখে বৈকুণ্ঠ নগৰী গতি
গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে। ৰাইডিঙীয়া বৰনামঘৰৰ দিহানামৰ দলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ ৰাইডিঙীয়া বৰনামঘৰৰ প্ৰতিজন ভক্তবান ৰাইজক। আমাৰ সময় হৈছে অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ।